তো আজি হৈছে গণেশ চতুৰ্থী। তো ৰাতিপুৱা ধুনীয়াকে ওলাই কৰি কলেজলৈ বুলি আহিলো। কলেজ আহি পাই লগৰকেইটাক লগ লৈ আমি গোটেইকেইটা আহিলো গণেশ মন্দিৰলৈ। আৰু মৰিগাঁও টাউনত থকা গণেশ মন্দিৰত সোমাই পেলাই গোটেইকেইটা ধুনীয়াকে চাকি তাকি লৈ ললো হাতত। আৰু তাৰপিছত ধুনীয়াকে আমি গোটেইকেইটা ভিতৰলৈ গলো। আৰু ইয়াত অলপ ৰ'বলগীয়া হ'ল বাৰু, মানে মানুহ বহুত আছিল যে। তেওঁতো উপায় নাই, তেওঁ ধুনীয়াকে আমি সেৱা চেৱা কৰি পেলাই আমি কলেজলৈ আহিলো আকৌ। তাৰপিছত ধুনীয়াকে কলেজৰ পৰা ঘৰত গৈ মই ড্ৰেছ কৰি পেলাই মই আকৌ অনুষ্ঠানলৈ আহিলো। মানে আজি মোৰ প্ৰগ্ৰাম এটা আছে দিহা নামৰ। আৰু প্ৰগ্ৰামৰ জেগাত আহি পাই ধুনীয়াকে অলপ বহি ললো। তাৰ কিছু সময় পিছত আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত ধুনীয়াকে প্ৰগ্ৰাম শেষ কৰি ঘৰলৈ গুচি আহিলো। মানে মোৰ আজি বৰমাহঁতৰ ঘৰতে সকাম আছিল, তো তাতে ভাতকেইটা খালো। সেইটো আজিলৈ আহিছো গাইজ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।